ইফালে ৰঙালীৰ ৰগত মতলীয়া ৰাজ্যবাসী আসাম টক্সত ৰঙালীৰ আনন্দ ৰঙালী বিহু উপলক্ষে আসাম টক্সত বিহুৰ উপহাৰ প্ৰতিজন কৰ্মচাৰীক উপহাৰ আসাম টক্স কৰ্তৃপক্ষৰ উপস্থিত থাকে পৰিচালন সঞ্চালক মিঠুমুগ্ধ গোহাঁই উপস্থিত থাকে প্ৰশাসনিক বিষয়া মনীন্দ্ৰ শৰ্মা উপস্থিত থাকে বাৰ্তা সম্পাদক অনিমেশ নাথ ইনপুট এডিটৰ মন্টু কুমাৰ শইকীয়া চিফ অফ ব্যুৰো কেজামান চৌধুৰী আৰু প্ৰতিগৰাকী আসাম টক্সৰ কৰ্মচাৰীক বিহুৰ উপহাৰ প্ৰদান কৰা হৈছে আজিৰ দিনটোত আৰু সকলোকে বিহুৰ শুভেচ্ছা জনোৱা হৈছে আৰু আসাম টক্সৰ ফালৰ পৰা আমিও সমগ্ৰ ৰাজ্যবাসীক জনাইছো অসমীয়া নতুন বছৰ আৰু বিহুৰ আগন্তুক শুভেচ্ছা চাওঁতে পুনৰ আমাৰ হেপাহৰ বহাগৰ বিহুটিক আমি আদৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে সকলোৱে ৰাজ্যবাসীয়ে যেনেধৰণে ব্যস্ততাপূৰ্ণ মাজেৰে তেওঁলোকে হেপাহৰ বহাগক আদৰিবলৈ সাজু হৈছে ঠিক তেনেধৰণে আসাম টক্সৰ যি মুখ্য কাৰ্যালয় সেই কাৰ্যালয়তো বিহুৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আমি যেনেধৰণে বিহু বুলি ক'লে আমি চিৰা পিঠা সান্দহ আমি যেনেধৰণে খাওঁ ঠিক তেনেধৰণে আপুনি যদি চাই আসাম টক্সৰ কাৰ্যালয়তো দেখিবলৈ পোৱা গৈছে বৰ্তমান যিখন ডেস্ক যিখন টেবুলত নিউজ লিখা হয় বা নিউজ বাতৰি লিখা হয় আৰু সেইখন টেবুলত এতিয়া দেখিবলৈ পোৱা গৈছে যে জলপান খাই আছে এনেধৰণে চিৰা দৈ গুড় সকলোৱে এনেধৰণে খাইছে কাইলৈ যিহেতু গৰু বিহু তাৰ পূৰ্বে আচলতে এনেধৰণে সকলোৱে একেলগে জলপান খোৱা দেখিবলৈ পোৱা গৈছে দেখিবলৈ পাইছে সমান্তৰালকৈ যদি চাই আপুনি আসাম টক্সৰ পৰিয়ালৰ ফালৰ পৰা বিহু বুলি আচলতে প্ৰত্যেকৰ আসাম টক্সৰ যিসকল সদস্য আছে সেই সদস্যসকললৈ বিশেষ উপহাৰ দিয়া হৈছে আৰু মুখ্য সঞ্চালকগৰাকীয়ে সকলোকে উপহাৰ দিছে আৰু এনেধৰণে আচলতে বিহু বুলি কেৱল এইবাৰে নহয় প্ৰত্যেকবাৰে বিহু বুলি আসাম টক্সৰ ফালৰ পৰা সকলোকে উপহাৰ দিয়ে দেখিবলৈ পাইছে যে প্ৰত্যেকে এনেধৰণে দি থকা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে এনেধৰণে খাইছে জলপান খাই থকা দেখিবলৈ পোৱা গৈছে মন্টুদা আছে মই মন্টুদাৰ ওচৰলৈ আহিছোঁ জলপান যিহেতু কাইলৈহে খায় কিন্তু আজিয়ে যে খালে কাৰণ আমাৰ সতীৰ্থৰ লগত খোৱাটো সুবিধা নহয় কিছুমান ঘৰলৈ গুচি যাবগৈ এই চেগতে অসমবাসী ৰাইজক বিহুৰ ওলগ জনাইছোঁ বহাগে আৰম্ভ হোৱা এই বৰ্ষটো আশাৰ বৰ্ষ হওক সুন্দৰ হওক প্ৰত্যেকৰে ভাল হওক বিহু ইতিমধ্যে বিশ্বৰ দৰবাৰত জিলিকিছে আৰু জিলিকক তাকে মুহূৰ্তত আশা কৰিছোঁ জলপানেই খালে নে এনে বিহু বুলি বেলেগ কিবা এই ধুনীয়া উপহাৰ দিছে পৰিচালন আমাৰ কৰ্তৃপক্ষই আৰু সেইটো আমাৰ কাৰণে উৎসাহ সামান্য এটা উপহাৰ হ'ব পাৰে কিন্তু আজি একেলগে খোৱাটো যিটো আনন্দ সৰু এটা উপহাৰ এইটোৱে আমাক বহুত উৎসাহিত কৰিব আৰু প্ৰতিজন কৰ্মচাৰীক উৎসাহিত কৰিব ধন্যবাদ জনাইছোঁ আৰু কেজামানদা আছে জলপান খাই আছে বিহুৰ জলপান আগতীয়াকৈ খালে আৰু সমান্তৰালকৈ লগতে উপহাৰো পাইছে কি ক'ব বিহু বুলি ক'লে উৎসৱ পাৰ্বণত সংবাদকৰ্মীসকল যিহেতু আমি ঘৰলৈ যাব নোৱাৰোঁ সেইকাৰণে আমাৰ পৰিচালন কৰ্তৃপক্ষই ক'লে যে তোমালোক ঘৰলৈ যাব নালাগে আমি ইয়াতেই বিহুৰ পৰিৱেশটো বনাই দিম আৰু যাৰ বাবে বিহুৰ আগদিনাখনে উৰুকাৰ দিনাখনেই আমি জলপান খাই আছোঁ আগতীয়াকৈ এই পৰিৱেশটোৰ কাৰণে আৰু আপুনি উল্লেখ কৰিছে খুব ধুনীয়াকৈ আমাক উপহাৰ দিছে গতিকে খুব সুন্দৰ পৰিৱেশ এই চগতে মই প্ৰতিগৰাকী অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিহুৰ সকলোতে নিশ্চিতভাৱে প্ৰত্যেকে দেখিছে সকলোৱে জলপান খাই আছে আমাৰ নিউজ প্ৰডিউচাৰ মুনমুন বা আছে জলপান খাই আছে আগতীয়াকৈ জলপান খোৱাটোৱে অকণমান বেলেগ আগতীয়াকৈ নহয় আজি বহাগৰ উৰুকা আৰু উৰুকা বুলি ক'লে সকলোৰে মনত মানে বহাগ বিহু আহি পালেই উৰুকাৰ দিনাখনৰ পৰাই সকলোৰে মনত ফূৰ্তি আৰম্ভ হৈয়ে যায় গতিকে আমি আজি প্ৰথমে আৰম্ভ কৰিছোঁ দৈ চিৰাৰে আৰু কাইলৈ গৰু বিহু তাৰপিছত মানুহ বিহু এনেকৈ আমি 7 বিহু উদযাপন কৰি যাম গতিকে সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল হয় নিশ্চিতভাৱে দেখিবলৈ পাইছোঁ মই অকণমান পৰিৱেশটো দেখুৱাইছোঁ প্ৰত্যেকে আচলতে বিহুৰ যি জলপান সেই জলপান খোৱা দেখিবলৈ পোৱা গৈছে ৰাণীমা বা আছে জলপান খাই আছে অকণমান বিহুৰ বিষয়ে ধন্যবাদ মৌচুমী আটাইতকৈ প্ৰিয় খাদ্যটোৱে হৈছে জলপান এনেকুৱা হৈছিলে যে স্কুলৰ পৰা কেতিয়াবা আহি পেলাই যদি মই জলপান পাওঁ আগতে স্কুলৰ পৰা আহি ভাত খাওঁ কিন্তু ভাত নাখাওঁ আৰু সতীৰ্থৰ সৈতে একেলগে বিহু খোৱাৰ আনন্দই সুকীয়া আমি আচলতে পাই থাকোঁ কিন্তু সকলোখিনি সতীৰ্থক একেলগে একেটা দিনতে পোৱাটো যথেষ্ট কঠিন বিহুৰ কাৰণে কোনোবা হয়তো ছুটী লৈ ঘৰলৈ যাব কিন্তু আমিখিনিয়ে
থাকিব লাগিব, কাৰণ 24 ঘণ্টাই আমি দৰ্শকক, আছাম টক্সৰ দৰ্শকক আমি প্ৰত্যেকটো মুহূৰ্তৰ খবৰ দি যাব লাগিব। তাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু সেইবাবে আমি থাকিম। কিন্তু বিহুৰ প্ৰাক্ষণত আজি উৰুকাৰ দিনা আৰু জলপানটো আচলতে আমাৰ অসমীয়াৰ খাদ্য আৰু শক্তিদায়ক হয়। সেইবাবে আজি সকলোৰে পেট পূৰাব পৰাকৈ ইয়াত জলপানৰ ব্যৱস্থা কৰা হৈছে। আৰু পুনৰবাৰ অসমবাসী ৰাইজক ৰঙালী বিহুৰ ওলগ আৰু সেৱা জনাইছোঁ। আশীৰ্বাদ কৰি থাকক, মৰম যাচি থাকক। আমি আপোনালোকৰ বাবে প্ৰত্যেকটো মুহূৰ্তৰ খবৰ আমি দি যাম। হয়, নিশ্চিতভাৱে, কাৰণ এইসকল যিসকল আছে সকলোৱে সংবাদৰ সেৱাৰ সৈতে জড়িত। প্ৰত্যেকেই আচলতে দায়িত্ব কৰ্তব্য পালন কৰি বিহু দিনকেইটাতো আচলতে সকলোৱে আপোনালোকৰ বাবে বাতৰি পৰিৱেশন কৰি থাকে। প্ৰিয়ংকা আছে, মই প্ৰিয়ংকাৰ পৰা জানিবলৈ বিচাৰিম, জলপান খাই আছা, তুমি খুব ডায়েট কণ্ট্ৰল কৰা, কিন্তু জলপান দেখি লোভ সামৰিব পৰা নাই। ডায়েট কণ্ট্ৰল মানে কি হয়, আমিতো ঘূৰি ফুৰোঁ, তুমিও একেই, আমিও একেই ঘূৰিয়ে ফুৰোঁ। কিন্তু জলপানটো অসমীয়াৰ এটা আৱেগ ন। ৰাণীমাবাই কৈছে যে জলপান যেতিয়াই আগত আহে কোনো ডায়েট নহয়, আৰু এইটো হেল্ডি হয়, বিৰাট হেল্ডি, চিৰাটো হেল্ডি, দৈটোও হেল্ডি, গুৰটোও হেল্ডি। সেইকাৰণে আৰু বিহুৰ শুভেচ্ছা, খাব পাৰি, চবেই খাব পাৰে, কোনো ধৰণৰ অপকাৰ নকৰে। আৰু বিহুৰ শুভেচ্ছা থাকিল তোমাকো থাকিল, তোমাৰ পৰিয়ালক থাকিল, আছাম টক্সৰ প্ৰতিগৰাকী দৰ্শককে আমি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, নিশ্চিতভাৱে দেখিবলৈ পাইছে প্ৰত্যেকেই জলপান গ্ৰহণ কৰি আছে। নেত্ৰদা আছে, নতুন অফিচ, নতুন বিহু, লগতে উপহাৰো পাইছে, কি ক'ব বিচাৰিব? কি ক'ব মানে, খোৱাৰ সময়ত খোৱাৰ কথাই কওঁ। প্ৰথম মই গম পালোঁ প্ৰিয়ংকা আৰু মৌচুমীয়ে ডায়েটিং কৰে, আৰু প্ৰিয়ংকাৰ পাত সেইখন দ্বিতীয়বাৰলৈ খাই আছে। আৰু মৌচু পাতখন এতিয়ালৈকে দেখা নাই। আৰু জলপানটো আমি জাতিগতভাৱে জলপান খোৱা মানুহ, গতিকে জলপান খাবলৈ আমি বেয়া নাপাওঁ, খুব ভাল পাওঁ। তাতে দৈ আছে, গুড় আছে, ভাল লাগিছে খাই। বিহুৰ বতৰত এনেকৈ সকলোৰে লগত খাবলৈ পাই ভাল লাগিছে। শুনিছোঁ ৰত্নদা বা AI ভিডিঅ' বনোৱাত কিন্তু 1 নম্বৰ জলপান লৈ আছে। সকলো বস্তু AI নহয়, সকলো বস্তু টেকন'লজিত যাব নোৱাৰি। এই বিহু আমাৰ অসমীয়া থলুৱা বস্তু, আৰু বিহু আমি থলুৱাভাৱে পালন কৰিব লাগিব। জলপান খাই আছোঁ, থলুৱা খাদ্য লাগিবই। আমাৰ দ্বিতীয়খন ঘৰ, আমি সংবাদ কৰ্মীসকলৰ বাবে দ্বিতীয়খন ঘৰ বুলি ক'ব পাৰি আমাৰ প্ৰতিষ্ঠানটো। গতিকে এই প্ৰতিষ্ঠানত আমি আজি উৰুকাৰ এসাঁজ লগে ভাগে খাইছোঁ, এই জলপান খাইছোঁ। আৰু কালিলৈ বিহু, যিসকল গৈছে আৰু যিসকল আছোঁ ইয়াতে বিহু সুন্দৰকৈ পালন কৰিম, আৰু সকলোকে ৰঙালীৰ ওলগ জনালোঁ। ঠিক আছে, সমীৰণ আছে, জলপান খাই আছা, কেনেকুৱা? ভাল লাগিছে। অফিচত সকলোকে পাই একেলগে আমি খাব পাৰিছোঁ। আমি বিহুত সকলোৱে ঘৰত যাব নোৱাৰোঁ, কিন্তু ইয়াত সকলোৱে আমি বিহু বুলি আগদিনাখনে সকলোৱে একেলগে খাইছোঁ। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু তোমালৈও থাকিল। তোমালৈও বিহুৰ শুভেচ্ছা থাকিল। আৰু প্ৰত্যেকেই আছে, জলপান গ্ৰহণ কৰি আছে। আমাৰ ৰুবুল দা মেইন, আমাৰ ৰিপৰ্টাৰৰ ভিতৰত আটাইতকৈ জ্যেষ্ঠ, জলপান খাই শেষ হ'ল। সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। ভাল হওক, তোমালৈও জনালোঁ, লগতে ভাল লাগিল। আৰু শুভেচ্ছা জনালোঁ আমাৰ মেইন একাউণ্টেণ্ট, যাক আমি পইচা বিচাৰোঁ, দৰমহা পাব হ'লে আৰু বোলে দৰমহা হ'ব হৈছেনে নাই সুধিব যাওঁ। জলপান দেখিছেনে, পাতখন খালী। মই আগতীয়াকৈ খাই দিলোঁ বাৰু। বাকী চবলৈ বিহুৰ শুভেচ্ছা থাকিল, তোমালৈ থাকিল। বিহুৰ জলপান খালা, কোৱা বিহুৰ কেনেকুৱা প্ৰিপেৰেশ্যন? বিহুৰ এইবাৰ প্ৰিপেৰেশ্যন মানে প্ৰতি বছৰে অফিচতে থকা হয়, আৰু আমাৰ আছাম টক্সৰ ফালৰ পৰা, আমাৰ সকলোৰে ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে যাতে এই ৰঙালীৰ যেনেকৈ ৰং, সকলোৰে জীৱনৰ ৰং ভৰি পৰক, তাৰে কামনা কৰিছোঁ। বিহু শুভেচ্ছা। সকলোৱে এনেধৰণে বৰ্তমান সময়ত জলপান গ্ৰহণ কৰি থকা দেখিবলৈ পোৱা গৈছে, আৰু প্ৰত্যেকেই দেখিছে। আৰু একেবাৰে আমাৰ এজন জ্যেষ্ঠ আছে, তেওঁৰ সৈতে অকণমান কথা পাতিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান। আজি যিহেতু প্ৰত্যেকেই বিহুৰ জলপান গ্ৰহণ কৰি, অকণমান আপোনাৰ পৰা এইটো সঁচাকৈ সৌভাগ্যৰ বিষয় আমাৰ হাউচটোৰ কাৰণে। আৰু মই আগতে কৈছোঁৱেই যে এইটো পৰিচালন কৰ্তৃপক্ষক নথৈ ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু এইবিলাকে আচলতে কি কৰে, কৰ্মস্পৃহাটো বঢ়ায়। ইউনিটি বাঢ়িলে এনেকুৱা মাজে মাজে অফিচত তেনেকুৱা হৈ থাকিব লাগে, আৰু এটা শুভেচ্ছা বাৰ্তা পোৱা যায়। গতিকে সেইটো খুব ভাল লাগিছে, এইখিনি মৰম। কাৰণ আমি ইয়াতে থাকোঁ, এইখনে আমাৰ ঘৰৰ আমাৰ অভিভাৱকে আমাক মৰম কৰাৰ দৰে লাগিছে। আশা কৰোঁ প্ৰত্যেক কৰ্মচাৰীয়ে তেনেকৈ ভাবিছে, মই সেইটোৱে কামনা কৰোঁ। নিশ্চিতভাৱে প্ৰত্যেকেই দেখিবলৈ পাইছে, আৰু সমান্তৰালকৈ সকলোৱে একেলগে জলপান লৈ থকা দেখিবলৈ পাইছে। অকণমান তোমাৰ পৰা জানিম, আমাৰ হিন্দী এংকৰ জলপান খাই আছা, কেনে বিহুৰ? बहुत अच्छा लग रहा है, टेस्टी लग रहा है। और हमारे ऑफिस का जो फिलहाल माहौल है आप देखे ही हैं,
और हम भी बिहू जो है प्री बिहू अभी फिलहाल सेलिब्रेट कर रहे हैं और कल देखते हैं कल क्या कुछ होने वाला है आप भी हमारे साथ बने रहिएगा और देखते रहिएगा असम टॉक्स নিশ্চিতভাৱে সকলোৱে জলপান গ্ৰহণ কৰি আছে কি ক'বা আজি জলপান খাবলৈ আহিছে সমান্তৰালকৈ উপহাৰো পাইছোঁ বিহু বুলি কিবা এটা ভাল লাগি গৈছে হয় ভাল লাগিছে আজি আমি ইমানখিনি আমাৰ আসাম টক্সে ইমান ধুনীয়াকৈ হেৰি কৰিছে ভাল লাগিছে বিহুৰ শুভেচ্ছা থাকিলে আগন্তুক থেংক ইউ হয় নিশ্চিতভাৱে এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে আসাম টক্সৰ যিটো মুখ্য কাৰ্যালয় সেই মুখ্য কাৰ্যালয়ৰ পৰা উলহ মালহ পৰিৱেশ দেখিবলৈ পোৱা গৈছে বিহুৰ জলপান উৰুকাৰ দিনাই সকলোৱে একেলগে গ্ৰহণ কৰিছে সমান্তৰালকৈ কৰ্তৃপক্ষৰ ফালৰ পৰা যি উপহাৰ দিয়া হৈছে সেই উপহাৰ আসাম টক্স আপোচবিহীন অসম কণ্ঠ